নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ লগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিমানখিনি কোৰ্চৰ আপোনালোকৰ এপ্লাই হ'ব বা এডভাৰটাইজমেণ্ট ওলাইছে বৰ্তমানলৈকে B.Pharm, D.Pharm, মেডিকেল টেকন'লজি, পেৰামেডিকেল কোৰ্চৰ লগতে যিমানখিনি এক্সাম অনুষ্ঠিত কৰা হ'ব বা আগন্তুক দিনত অনুষ্ঠিত কৰা হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ মাজত চিলেবাছ মতে আমি কুৱেশ্যনসমূহ বা MCQসমূহ দিব চেষ্টা কৰিছোঁ। আজি কেমেষ্ট্ৰি পাৰ্ট 3 হয়, যদি পাৰ্ট 2 চোৱা নাই 1 আৰু 2 যদি চোৱা নাই তেন্তে আপোনালোকে চাই ল'ব। আৰু আমি লেচন ৱাইজ বা চেপ্টাৰ ৱাইজ দিব চেষ্টা কৰিছোঁ। আজি চেপ্টাৰ নম্বৰ 3 হয়, প্ৰতিদিনে এটা চেপ্টাৰকৈ আমি দিব চেষ্টা কৰোঁ। ইলেক্ট্ৰ'কেমেষ্ট্ৰি বুলি নামৰ আপোনালোকৰ 3rd চেপ্টাৰ দেখা পাব। ইলেক্ট্ৰ'কেমেষ্ট্ৰি MCQs আমি লৈ আছোঁ। চেপ্টাৰ ৱাইজ MCQ কুৱেশ্যন পাব আপোনালোকে। নিশ্চয়কৈ বন্ধ হৈ গ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে। আজি চিৰিজটো আৰম্ভ কৰিছোঁ, স্কিপ নকৰাকৈ সকলোবোৰ চাব। ইয়াতে দিয়া আছে অল SSU HS এক্সামৰ বাবে ইম্পৰ্টেণ্ট হ'ব। ছাবজেক্ট হৈছে আপোনালোকৰ কেমেষ্ট্ৰি MCQ, 3rd লেচনটো হয় ইলেক্ট্ৰ'কেমেষ্ট্ৰি। তো আপোনালোকে মক টেষ্ট হিচাপে দিব চেষ্টা কৰিব। গোটেইকেইটা কুৱেশ্যন কৰাৰ পিছত কেইটানো শুদ্ধ কৰিব পাৰিলে কমেণ্টত জনাব। কমেণ্ট কৰি জনাব যে কিমান নম্বৰ আপোনালোকে নিজে কৰিলে, আৰু মই কোৱাৰ আগতে আপোনালোকে এনচাৰসমূহ নিজে ক'বলৈ চেষ্টা কৰিব মক টেষ্ট হিচাপে। তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, দি কাৰেক্ট অৰ্ডাৰ অফ ইকুইভেলেণ্ট কণ্ডাক্টেন্স এট ইনফিনিট ডাইলুশ্যন অফ LiCl, NaCl এণ্ড KCl ইজ। তো LiCl, NaCl আৰু KClৰ অসীম পাতল হোৱাৰ সময়ত সমতুল্য পৰিবাহিতাৰ সঠিক ক্ৰম কি বুলি কৈছে? তো 4টা অপশ্যন দিয়া আছে, শুদ্ধটো প্ৰথমে জনাওক। তো ইয়াৰ শুদ্ধ এনচাৰ হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি, পটাছিয়াম ক্লৰাইড গ্ৰেটাৰ দেন ছ'ডিয়াম ক্লৰাইড গ্ৰেটাৰ দেন লিথিয়াম ক্লৰাইড। অপশ্যন বি হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, ফিউজড ছ'ডিয়াম ক্লৰাইড অন ইলেক্ট্ৰলাইচিছ গিভছ ডেছ অন কেথড। তো ফিউজত ছ'ডিয়াম ক্লৰাইড ইলেক্ট্ৰলাইচিছে কেথডৰ ওপৰত কি দিয়ে বুলি কৈছে? তো ক্লৰিন দিয়ে নে ছ'ডিয়াম এমালগাম নে হাইড্ৰজেন দিয়ে? তো ফিউজত ছ'ডিয়াম ক্লৰাইডে ইলেক্ট্ৰলাইচিছে কেথডৰ ওপৰত কাৰেক্ট এনচাৰ হ'ব ক্লৰাইড দিয়ে। ক্লৰাইড নহয়, ক্লৰিন দিয়ে, ক্লৰিন। অপশ্যন এ ইজ শুদ্ধ এনচাৰ, ক্লৰিন। নেক্সট 3 নম্বৰ দি আছে, কণ্ডাক্টিভিটি অফ একুৱাছ সলিউশ্যন অফ এন ইলেক্ট্ৰলাইট ডিপেণ্ডছ অন। তো ইলেক্ট্ৰলাইটৰ জলীয় দ্ৰৱৰ পৰিবাহিতা নিৰ্ভৰ কৰে কিহৰ ওপৰত? ডিগ্ৰী অফ আয়নাইজেশ্যন, ভলিউম অফ সলভেণ্ট, বইলিং পইণ্ট অফ সলভেণ্ট, মোলাৰ মাছ অফ ইলেক্ট্ৰলাইট। কণ্ডাক্টিভিটি অফ একুৱাছ সলিউশ্যন অফ এন ইলেক্ট্ৰলাইট ডিপেণ্ডছ অন। তো শুদ্ধটো জনাব প্ৰথমে। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, ডিগ্ৰী অফ আয়নাইজেশ্যন। নেক্সট, ইলেক্ট্ৰকণ্ডাক্টিভিটি অফ সলিউশ্যন ইজ বিগেষ্ট ইন। দ্ৰৱৰ বিদ্যুৎ পৰিবাহিতা আটাইতকৈ ডাঙৰ হয়। তো শুদ্ধটো জনাব 4টাৰ ভিতৰত। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, 0.1 ক্ল'ৰ এচিটিক এচিড। অপশ্যন চি হ'ব শুদ্ধ এনচাৰ। নেক্সট, when 1 Faraday of electricity is passed, the mass deposited is equal to। তো যেতিয়া বিদ্যুতৰ এটা ফেৰাডে পাছ কৰা হয় তেতিয়া জমা হোৱা ভৰ সমান কিমান হ'ব বুলি কৈছে? তো শুদ্ধটো জনাব প্ৰথমে 4টা অপশ্যনৰ ভিতৰত। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, 1 গ্ৰাম ইকুইভেলেণ্ট। ডি ইজ কাৰেক্ট। নেক্সট, the cathodic reaction in the electrolysis of dilute H2SO4 using platinum electrodes is। তো প্লেটিনাম ইলেক্ট্ৰড ব্যৱহাৰ কৰি পাতল H2SO4 বিদ্যুৎ বিশ্লেষণত কেথোডিক বিক্ৰিয়া হ'ল অক্সিডেশ্যন, ৰিডাকশ্যন নে বোথ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন নে নিউট্ৰেলাইজেশ্যন? তো শুদ্ধটো জনাব। তো প্লেটিনাম ইলেক্ট্ৰড ব্যৱহাৰ কৰি পাতল H2SO4 বিদ্যুৎ বিশ্লেষণত কেথোডিক বিক্ৰিয়া হ'ল
অপশ্যন বি ৰিডাকশ্যন। নেক্সট 7 নম্বৰত দিয়া আছে হুইচ অফ দি ফলোইং ইজ এন ইনচুলেটৰ। তো তলৰ কোনটো ইনচুলেটৰ হয় সেইটো সুধিছে। তো গ্ৰেফাইট, এলুমিনিয়াম, ডায়মণ্ড নে সিলিকন। ইনচুলেটৰ হৈছে সিলিকন। অপশ্যন ডি ইজ কাৰেক্ট। নেক্সট On electrolysis of dilute sulfuric acid using platinum electrodes, the product obtained at the anode will be। তো প্লেটিনাম ইলেক্ট্ৰড ব্যৱহাৰ কৰি পাতল ছালফিউৰিক এচিডৰ বিদ্যুৎ বিশ্লেষণৰ সময়ত এনডত পোৱা উৎপাদন হ'ব। তো হাইড্ৰজেন, অক্সিজেন, হাইড্ৰজেন ছালফাইড নে ছালফাৰ ডাই অক্সাইড। শুদ্ধটো জনাব। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি অক্সিজেন। নেক্সট হুইচ ওৱান ইজ দি আয়নিক কম্পাউণ্ড। তো কোনটো আয়নিক যৌগ বুলি কৈছে। এলকহল, হাইড্ৰজেন ক্লৰাইড, চুগাৰ, ছ'ডিয়াম নাইট্ৰেট। তলৰ কোনটো আয়নিক যৌগ হয় শুদ্ধটো জনাব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ছ'ডিয়াম নাইট্ৰেট। 10 নম্বৰ দিয়া আছে ইন দি ইলেক্ট্ৰলাইচিছ অফ ডাইলুট H2SO4 হুইচ ইজ লিবাৰেটেড এট এনড। তো পাতল H2SO4 এনডত মুক্ত হয় বিদ্যুৎ বিশ্লেষণ। কেনেধৰণৰ বিদ্যুৎ বিশ্লেষণ মুক্ত হয় সেইটো সুধিছে। শুদ্ধটো জনাব। চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কমেণ্টত জনাওক। তো কাৰেক্ট এনচাৰ হ'ব O2 বা অক্সিজেন। নেক্সট 11 নম্বৰ দিয়া আছে দি ডিফাৰেন্স বিটুইন দি ইলেক্ট্ৰড পটেনচিয়েলছ অফ টু ইলেক্ট্ৰডছ when no current is drawn through the cell is called। তো কোষৰ মাজেৰে কোনো কাৰেণ্ট টানি নাথাকিলে দুটা ইলেক্ট্ৰডৰ ইলেক্ট্ৰড বিভৱৰ মাজৰ পাৰ্থক্য কোৱা হয়। কি বুলি কোৱা হয়। চাৰিটা অপশ্যনৰ শুদ্ধটো কওক। চেল পটেনচিয়েল, চেল EMF নে পটেনচিয়েল ডিফাৰেন্স, চেল ভল্টেজ। কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি পটেনচিয়েল ডিফাৰেন্স। নেক্সট H2SO4 ইজ A/N। তো H2SO4 কি হয়। এচিড হয় নে বেছ হয় নে এলকালি হয় নে সল্ট হয়। শুদ্ধটো জনাব প্ৰথমে। তো কাৰেক্ট এনচাৰ হ'ব H2SO4 হৈছে এচিড। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট 13 নম্বৰ দিয়া আছে চেল ৰিয়েকশ্যন ইজ স্পন্টেনিয়াছ when। তো কোষৰ বিক্ৰিয়া স্বতঃস্ফূৰ্ত হয় যেতিয়া। তো চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো জনাব। কোষৰ বিক্ৰিয়া স্বতঃস্ফূৰ্ত হয় যেতিয়া। এই ধৰণৰ কুৱেশ্যন অহা দেখা যায়। সেইগতিকে এই কুৱেশ্যনকেইটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তো কেনে পাইছে জনাবলৈ নাপাহৰিব। হেল্পফুল হ'বনে নহয় আপোনালোকে অলপ হ'লেও অনুমান কৰিব পাৰিছে চাগে। যিহেতু আমি চেপ্টাৰ ৱাইজ MCQসমূহ লৈ আহিব চেষ্টা কৰিছোঁ। তো যিমান পাৰোঁ আপোনালোকৰ কমপ্লিট কৰাবলৈ চেষ্টা কৰিম। তো আজি 3টা কেমেষ্ট্ৰি, বায়'লজি সেইধৰণে 3টা-4টা হৈ আছে। ফিজিক্সৰ এটা হৈ আছে, বিশেষকৈ ইংলিছৰো এটা হৈ আছে। গোটেইখিনি আপোনালোকে চাই ল'ব। কাৰেক্ট এনচাৰ হ'ব ডেল্টা জি নট ইজ নিগেটিভ। অপশ্যন বি হ'ব শুদ্ধ এনচাৰ। নেক্সট 14 নম্বৰ দি আছে ফেৰাডেজ ছেকেণ্ড ল অফ ইলেক্ট্ৰলাইচিছ আৰ ৰিলেটেড টু। তো ফেৰাডেৰ ইলেক্ট্ৰলাইচিছৰ দ্বিতীয় নিয়মৰ সৈতে জড়িত কোনটো বুলি কৈছে। এটমিক নাম্বাৰ অফ দি কেটায়ন, এটমিক নাম্বাৰ অফ দি এনায়ন, ইকুইভেলেণ্ট ৱেইট অফ দি ইলেক্ট্ৰলাইট, স্পীড অফ কেটায়ন। কোনটো হ'ব শুদ্ধ এনচাৰ কমেণ্টত জনাওক। তো ফেৰাডেৰ ইলেক্ট্ৰলাইচিছৰ দ্বিতীয় নিয়মৰ সৈতে জড়িত হৈছে আপোনালোকৰ অপশ্যন নম্বৰ চি ইকুইভেলেণ্ট ৱেইট অফ দি ইলেক্ট্ৰলাইট। অপশ্যন চি হ'ব শুদ্ধ এনচাৰ। নেক্সট দি ইউনিট অফ কণ্ডাক্টিভিটি। তো পৰিবাহিতাৰ একক কি এইটো সুধিছে। তো পৰিবাহিতাৰ একক কি হয় প্ৰথমে আপোনালোকে কমেণ্টত জনাওক। তো ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি পাৰ চেণ্টিমিটাৰ ছেকেণ্ড। তো আমি আজি এই 15টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। তো কেনে পালে জনাবলৈ নাপাহৰিব। আৰু নেক্সট কেনেধৰণৰ টপিকৰ ওপৰত ভিডিঅ' লাগে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। তো আজিৰ কুৱেশ্যনকেইটা আপোনালোকে কেইটানো শুদ্ধ কৰিব পাৰিলে 15টাৰ ভিতৰত কমেণ্টত জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব যাতে আগন্তুক দিনত এই ধৰণৰ আপডেটসমূহ আপোনালোকে সময়মতে পাই যায়। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।